মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ চম্ভালি কথা ক'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গক লৈ বেছি পলিটিক্স নকৰিব। জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে আৰু এই পলিটিক্স বন্ধ কৰক, নহ'লে এদিন যিকোনো সময়তে আপুনি ভয় খাই আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নেপাল হ'ব বুলি আপুনি ভয় খাই আছিলে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকৰ বিজেপি চৰকাৰখনৰ দুখ আছে বুলি সকলো মানুহে জানে। আপোনালোকে জুবিন গাৰ্গক আপোনালোকৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ প্ৰবীত্ৰ মাৰ্গেৰিটা তেওঁলোকে জুবিন গাৰ্গক মাতি লৈ গৈছিলে। আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু হোৱা অনুষ্ঠানৰ কাৰণে পইচা দিছিলে, সহযোগিতা কৰিছিলে, তাৰ তথ্য প্ৰমাণ ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। আপোনাৰ পত্নীয়ে জুবিন গাৰ্গৰ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আপোনাৰ পত্নীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি, ফেশ্বন শ্ব'টো চলোৱা বুলি অভিযোগ উত্থাপন হৈ আছে। আৰু আপোনাৰ পত্নীয়ে জুবিন দাৰ মৃত্যুৰ পাছতো তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' চলাই আছিলে বুলি অভিযোগ উঠিছে। এতিয়ালৈকে আপুনি তদন্তলৈ কিয় পত্নীক আনিব পৰা নাই? এতিয়ালৈকে কিয় আপুনি প্ৰবক্তা মাৰ্গেৰিটাক তদন্তলৈ আনিব পৰা নাই? কিয় আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক এতিয়ালৈকে তদন্তৰ আওতালৈ আনিব পৰা নাই? কিয় আপুনি ছিংগাপুৰত মৃত্যুৰ সময়ত থকা মানুহবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় এতিয়ালৈকে অসম পুলিচক এতিয়ালৈকে বা অসমৰ তদন্তকাৰী সংস্থাত এতিয়ালৈকে ছিংগাপুৰলৈ পঠিয়াই তথ্য প্ৰমাণ এভিডেন্স ষ্টেটমেণ্ট সাক্ষ্য প্ৰমাণ ষ্টেটমেণ্ট আৰু আপুনি কিয় এতিয়ালৈকে তাৰ পৰা ডকুমেণ্ট আনিব পৰা